আপোনালোকে যিহেতু দেখাই পাইছে আমাৰ কামাখ্যা যোৱা মন্দিৰৰ মেইন ৰোডতে এনেকুৱা ২-৩টা ঠাইত ভূমিস্খলন হৈছে। সেইকাৰণে আমি যিসকল দৰ্শনাৰ্থী আছে তেওঁলোকক এইটো এপিল কৰিব বিচাৰিছোঁ যে আপোনালোকে পৰাপক্ষত আপোনালোকে এনেকুৱা দিনত নাহিলে ভাল হয় আৰু যিহেতু ৰিস্ক থাকে, লাইফৰ ৰিস্ক থাকে, সেইকাৰণে এইটোৱে এপিল কৰিব বিচাৰিছোঁ জানে এনেকুৱা দিনত যাতে আপোনালোকে ভিজিট যাতে নকৰে দৰ্শনাৰ্থীসকলে। বাকী কামাখ্যা মেইন ৰোডতো এইখিনি দেখিলেই আপোনালোকে কামাখ্যা কলনীত হৈছে গণেশ মন্দিৰৰ কাষত, ঠিক তেনেদৰে পশ্চিম কামাখ্যা ৱাটাৰ টেংকি এটা আছে তাৰ কাষত হৈছে, পাণ্ডু টেম্পল ঘাটত হৈছে, মাধৱদেৱ নগৰ মালিগাঁৱত হৈছে আৰু সেনেকৈ ৱাটাৰ লগিঙো হৈছে কিছু অঞ্চলত। পদুমবুৰীত আপোনালোকে দেখিছে চাগে, পদুমবুৰীত এক্সেল কেয়াৰ হস্পিটেলৰ সন্মুখতো বহুখিনি মানে ৱাটাৰ লগিং হৈছে। তাত আমাৰ NDRF, SDRF তেওঁলোকৰ বোট চলি আছে আৰু হয়তো যদি মানে এনেকুৱা কণ্ডিশ্যন থাকে আমি মানে ৰিলিফো আমি সন্ধিয়া মানলৈ দিব পাৰিম আৰু। এতিয়া কেনেকুৱা ধৰণে চাইছে গোটেই প্ৰশাসনে ইমান আমাৰ প্ৰশাসন সকলো মানে ধৰক GMC, NDRF, SDRF, পুলিচ প্ৰশাসন, আমাৰ DDMA সকলো লাগি আছে, PWD সকলো লাগি আছে। কিমান সোনকালে আমি ৰাস্তা বা হেৰিখিনি ক্লিয়াৰ কৰি দিব পাৰোঁ সেইখিনি আমি মানে চাই আছোঁ আৰু। ভূমিস্খলন প্ৰৱণ যিবিলাক এলেকা আছে আমি চাৰ্কেল অফিচৰ তৰফৰ পৰা, DDMA তৰফৰ পৰা আমি সাধাৰণতে তেওঁলোকক এখন ন'টিচ কৰোঁ যে এনেকুৱা এলেকা যাতে আপোনালোকে ইয়াৰ পৰা আপোনালোকে গৈ পেলাই এটা ছেফ ছাইডত আপোনালোকে মানে আশ্ৰয় লওক। চ' সেইখিনি আমি সেইখিনি আমি তেওঁলোকক ক'ব বিচাৰোঁ যাতে ইয়াৰ পৰা আপোনালোকে আঁতৰি গৈ পেলাই এটা ছেফ ছাইডত আপোনালোকে থাকক আৰু। হেল্পলাইন আমাৰ এটা আছে আৰু এইটো ক'ব বিচাৰোঁ 96354293114, 93654293114 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিবা অসুবিধা হ'লে। খোৱা লোৱা আমি ইতিমধ্যে কাউন্সিলৰৰ পৰা গোটেই ৰিকুৱাৰমেণ্টছখিনি আমি পাইছোঁ আৰু ঠিক তেনেদৰে আমি ব্যৱস্থা কৰিছোঁ। আমি সেইখিনি ৰিলিফৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আশ্ৰয় শিবিৰৰ কিবা ব্যৱস্থা? আশ্ৰয় শিবিৰৰ এতিয়ালৈ সেনেকুৱা ৰিকুৱাৰমেণ্ট এতিয়ালৈ পোৱা নাই আৰু আমাৰ আশ্ৰয় শিবিৰ ৰেডি আছে। যদি মানে সেনেকুৱা কৰিব লাগে আমি কৰাই দিব পাৰিম সোনকালে। সম্পূৰ্ণৰূপে আছে সাজু হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।